সমগ্ৰ টেঙাখাত অঞ্চলৰ পৰা আমন্ত্ৰণ কৰি অনা সন্মানীয় সাংবাদিক বন্ধুসকল, প্ৰথমতে মই চিনাকি পৰ্ব অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াই ল'ব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাংগঠনিক সম্পাদক কেশৱ ফুকন ডাঙৰীয়া, আৰু লগত আছে টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল সন্দিকৈ ডাঙৰীয়া, আৰু টাই আহোম যুৱ পৰিষদ অসম টেঙাখাত আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি ফণীন্দ্ৰ কোঁৱৰ উপস্থিত আছে, আৰু মই নিজেই টাই আহোম যুৱ পৰিষদ অসম ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় যুটীয়া সম্পাদক ধনজিৎ সন্দিকৈ। আৰু আজি আপোনালোকক আমন্ত্ৰণ কৰি অনাৰ প্ৰথম কথাটোৱেই হ'ল সিদিনা 17 মে'ত যি দুলীয়াজানৰ BNC তেল ডিপুত যি অনাকাংক্ষিত এটা ঘটনা সংঘটিত হৈ গ'ল, আৰু তাত এগৰাকী কৰ্মচাৰীয়ে অসমীয়াৰ জাতিটোক তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে অসমীয়া জাতিটোকে দালাল হিচাপে তেওঁ আখ্যা দিছিল। আৰু তাৰ কথাত সেই কথাটোতে টাই আহোম যুৱ পৰিষদ অসমে গৰিহণা দিছোঁ। লগতে এটা কথাই ক'বলৈ বিচাৰিছোঁ যে বহিৰাগত বনিয়াই কেনেদৰে কি সাহসত অসমীয়া জাতিটোক তুচ্ছ তাচ্ছিল্য কৰি দালাল আখ্যা দিবলৈ পালে, তাৰ ওপৰত কিন্তু এটা বিহিত ব্যৱস্থা হ'বলৈ ইতিমধ্যেই যোৱাকালি আমি টেঙাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছোঁ টাই আহোম যুৱ পৰিষদ অসম টেঙাখাত আঞ্চলিক সমিতিৰ তৰফৰ পৰা। তাত আমি এটা কথাই উল্লেখ কৰিছোঁ যে অতি শীঘ্ৰেই BNC তেল ডিপুৰ যিগৰাকী কৰ্মচাৰী তথা আমি ইতিমধ্যে গম পাইছোঁ তেওঁ যিগৰাকীৰ পাৱৰা বেতনি লৈছে কিৰণ চাহীৰ পুত্ৰী তনু চাহীক অতি শীঘ্ৰেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে, আৰু অসমীয়া বিভেদ কৰাৰ লগতে অসমীয়া জাতিটোক তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে তেওঁ এটা গোষ্ঠীগত সংঘৰ্ষৰ বিষপাত বিয়পাবলৈ তেওঁ চেষ্টা কৰিছিল, আৰু সেই গতিকে তেওঁক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা আমি দাবী তুলিছোঁ। আৰু লগে লগে এটা কথা ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে সকলোৱে গম পায় ইতিমধ্যেই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক এই ঘটনাটোৰ লগত সংগতি ৰাখি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতত প্ৰেৰণ কৰিছে। কিন্তু তাত এটা আমাৰ ক'বলগীয়া আছে, কাৰণ আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে যিদিনা যোৱা সোমবাৰে 19 তাৰিখে তেওঁক যেতিয়া আদালতৰ মজিয়ালৈ লৈ গৈছিল, তেওঁক হাতত হেণ্ডকাপ লগাই এজন দাগী অপৰাধীৰ নিচিনা, চোৰ ডকাইতৰ নিচিনা, এজন সন্ত্ৰাসবাদীৰ নিচিনা যেনেদৰে তেওঁলোকে আদালতত ঘূৰাই ফুৰিছিল হেণ্ডকাপ লগাই, তাৰ কিন্তু আমি বিৰোধিতা কৰিছোঁ। কাৰণ মহামান্য উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয় ইতিমধ্যে ভাৰ্ডিকত কৈ থৈছে যে এজন নিৰীহ ব্যক্তিক যেতিয়ালৈকে দোষী সাব্যস্ত নহয় তেওঁক তেতিয়ালৈকে হেণ্ডকাপ লগাই থ'ব নোৱাৰে। কিন্তু তাৰ মহামান্য আদালতৰ এই ভাৰ্ডিক, এই ৰায়দানক তেওঁলোকে আওকাণ কৰি পুলিচ বিভাগে কি কাৰণে তেওঁক এনেদৰে হেণ্ডকাপ লগাই ন্যায়ালয় চৌহদত ঘূৰাই ফুৰিল, তাৰ কিন্তু প্ৰশ্নৰ আমাৰ উত্তৰ লাগিব। আৰু লগে লগে ইয়াৰ ক্ষেত্ৰত যোনকেইজন জগৰীয়া আৰক্ষী বিষয়া তেওঁলোকক কিন্তু অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি আজি এই সংবাদমেলৰ জৰিয়তে আপোনালোকৰ সংবাদমেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে এটা কথা কৈছোঁ, অদূৰ ভৱিষ্যতে কিন্তু আমাৰ এজন থলগিৰি অসমীয়া যোনেই হওক তেওঁক কিন্তু বিনা কাৰণত কেতিয়াও হেণ্ডকাপ লগাই আদালতলৈ তেওঁক নিব নোৱাৰিব। সেই কথা খালি আমি আজি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ, পুলিচ প্ৰশাসনক জনাই দিব বিচাৰিছোঁ, আমাৰ অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ যে এনে ক্ষেত্ৰত আপোনালোকে যদি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিচাৰে, এজন নিৰীহ ব্যক্তিক হেণ্ডকাপ লগাই তেওঁলোকে যদি আপোনালোকে এজন দাগী অপৰাধীৰ নিচিনা ব্যৱহাৰ কৰিবলৈ বিচাৰে, কিন্তু তেনেহ'লে আমি টাই আহোম যুৱ পৰিষদ অসম ডিব্ৰুগড় জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি জনাই দিব বিচাৰিছোঁ, কিন্তু আমি ক্ষান্ত নাথাকিম আৰু লগে লগে ইয়াক কিন্তু উত্তাল প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। আৰু এটা কথা আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে গম পাইছে যিটো BNC তেল ডিপো অইলৰ মাটিৰ লিজত বহি আছে,
অইলৰ মাটি লিজত বহি থকা তেল ডিপু এটা আজি 40 বছৰৰ দিন লিজত বহি আছে, এটা গোপনীয়তা ৰক্ষা কৰি চলি আছিল। কিন্তু এই ক্ষেত্ৰত আমি যোৱা 17 তাৰিখৰ ঘটনাটোৰ পৰা কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে আমি কথাটো গম পালোঁ। অইল ইণ্ডিয়া লিমিটেডক আমি এটা সকীয়াই দিব বিচাৰোঁ, অতি শীঘ্ৰে এই মাটিখিনি আপোনালোকে বাজেয়াপ্ত কৰক বা আপোনালোকে লিজৰ যোনটো আছিলে লিজৰ পৰা আপোনালোকে ঘূৰাই লওক। অন্যথা আপোনালোকৰ বেলেগ কিবা যদি আৰু মাটি আছে তেনেহ'লে আমাৰ থলুৱা ব্যৱসায়ীসকলক ব্যৱসায় কৰিবলৈ কিন্তু অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডক মই দাবী জনাইছোঁ। অন্যথা কিন্তু আমি টাইহোম যুৱ পৰিষদৰ অসমীয়া অইল ইণ্ডিয়াৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। ইতিমধ্যে আপোনালোকে জানে, আৰু এটা কথা কৈছোঁ, আমাৰ টেঙাখাটতেই অইলৰ আটাইতকৈ পুৰণি এটা খাট আছে। তাৰ মাটিও বহুতে বেলেগে লৈ লৈছে, কিন্তু তাৰ মাটিখিনি যদি আমাৰ ৰাজহুৱা অনুষ্ঠানৰ কাৰণে অইলে দিয়ে, মানুহক দিয়াতকৈ কোনোবা ব্যক্তিক লিজত দিয়াকৈ ৰাজহুৱা অনুষ্ঠান নিৰ্মাণ দিবলৈ দাবী জনালোঁ। ইতিমধ্যে আপোনালোকে গম পায়, আমাৰ জ্যেষ্ঠসকলে গম পায়, আমাৰ জ্যেষ্ঠ ককাইদেউসকলে গম পায় যে তাত এয়দী খাট বুলি এটা খাটৰ মাটি, সেইটো টেঙাখাট অঞ্চলৰ ভিতৰত আটাইতকৈ প্ৰথম খাট বুলি আমি জানো। আৰু সেই খাটৰ মাটি ইতিমধ্যে বহুতে বেদখল কৰি বহি আছে। অইলে ইয়াৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, আৰু ব্যৱস্থা গ্ৰহণ কৰি মাটিটুকুৰা বেদখলমুক্ত কৰি তাত কিবা ৰাজহুৱা অনুষ্ঠান এটা বনাবলৈ তেওঁলোকে আগবাঢ়ি আহক। তাৰ বাবে মই অইলক দাবী জনাইছোঁ, অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি বীৰেন সিং তেল ডিপুৰ যি মাটি লিজত তেওঁলোকে দিয়া ব্যৱস্থা আজি 40 বছৰ 45 বছৰৰ দিন লিজত দি থাকিলে, কিন্তু এতিয়া যিহেতু আমি গোটেই কথাখিনি গম পাইছোঁ, তেওঁলোকক আমি সকীয়াই দিছোঁ। অতি সোনকালে আপোনালোকে বীৰেন সিঙৰ যি তেল ডিপুৰ মাটি আপোনালোকে লিজৰ পৰা বাজেয়াপ্ত কৰি আপোনালোকে নিজৰ নামত অইলক ল'বলৈ মই অনুৰোধ জনালোঁ। আৰু যদি এনে কাৰ্য তেওঁলোকে নকৰে, কিন্তু বাকী অইলৰ যিমানখিনি খালী মাটিখিনি আমাৰ থলুৱা থলগিৰি যুৱক যুৱতীক ব্যৱসায় কৰিবলৈ তেওঁলোকে লিজত দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনালোঁ। আজাহাৰখন আমাৰ টেঙাখাট আঞ্চলিকৰ সভাপতি আৰু সম্পাদক, সভাপতি ফণীন্দ্ৰ কোঁৱৰ ডাঙৰীয়া আৰু সম্পাদক নৱজ্যোতি দুৱৰা ডাঙৰীয়া স্বাক্ষৰিত এখন এজাহাৰ দিছোঁ। লগতে আমিও আছিলোঁ, কাৰণ ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক চন্দ্ৰকমল ফুকন ডাঙৰীয়াই এখন এজাহাৰ দিলেই, আমাৰ মহকুমা সমিতিৰ তৰফৰ পৰা এখন দিয়া হৈছে। গতিকে আমি টেঙাখাট আঞ্চলিকৰ তৰফৰ পৰাও আমি এখন এজাহাৰ ইতিমধ্যে দাখিল কৰিছোঁ। নিশ্চয়, আমি 48 ঘণ্টা সময় দিয়া হৈছিল। যোৱা পৰহি 20 তাৰিখে এখন এজাহাৰ দিয়া হৈছিল। লগতে সমজিলা আয়ুক্ত মহোদয়কো আমাৰ জাতি জনগোষ্ঠীয় সংগঠনসকলে আমি লগ কৰি এখন স্মাৰকপত্ৰ দিয়া হৈছিল, আৰু তাত স্পষ্টভাৱে উল্লেখ আছিল যে আবেলি 5 বজাৰ পৰা আজি 22 তাৰিখৰ আবেলি 5 বজাৰ 20 তাৰিখৰ আবেলি 5 বজাৰ পৰা 22 তাৰিখৰ আবেলি 5 বজাৰলৈকে যদি তনুজ হাজৰিকাক গ্ৰেপ্তাৰ নকৰে, তেনেহ'লে 23 তাৰিখে ৰাতিপুৱাৰ পৰা সমগ্ৰ দুলীয়াজান, আৰু ইয়াত এটা কথা আমি লগাই দিব লাগিব, ইতিমধ্যে আমি আলোচনা কৰিছোঁ, আৰু এটা কথা হয়তো আপোনালোকক আমি আবেলিলৈকে জনাম। আমি সমগ্ৰ দুলীয়াজানৰ সমজিলা অঞ্চল সকলো দোকান পোহাৰ বন্ধ কৰি ৰাইজক বন্ধ মানিবলৈ আমি অনুৰোধ জনাইছোঁ।